আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম প্ৰাগজ্যোতিষ বিএড কলেজ পাছাৰিয়া এই বিএড কলেজখনৰ 2023-24 বৰ্ষৰ বিএড এডমিশ্যনৰ বিষয়ে ইতিমধ্যে প্ৰাগজ্যোতিষ বিএড কলেজৰ ফালৰ পৰা 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে গতিকে এই নটিফিকেশ্যনত কি উল্লেখ কৰা হৈছে লাষ্ট ডেট কেতিয়া ফৰ্ম কেতিয়া দিব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক মই প্ৰাগজ্যোতিষ বিএড কলেজৰ যি অফিচিয়েল এডমিশ্যন নটিচ এই নটিচখন দেখুৱাই ল'ব বিচাৰিছোঁ আৰু তাতে কি লিখিছে সেইখিনি আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম এয়া দেখা পাইছে প্ৰাগজ্যোতিষ কলেজ পাছাৰিয়াৰ 2023-24 বৰ্ষৰ যি বিএড এডমিশ্যনৰ নটিচ সেই নটিচ লোডিং হৈ আছে আপোনালোকে চাব পাৰিছে তো নটিচখনত কি উল্লেখ আছে সেইখিনি আলোচনা কৰিম লগতে কিবা যদি সুধিব লগা থাকে তেতিয়াহ'লে এইটো মোবাইল নাম্বাৰ যে দেখা পাইছে এই মোবাইল নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি সুধি ল'ব লাগিব যদি এডমিশ্যন ফিজ বা কিবা যদি সুধিব লগা থাকে এইটো নাম্বাৰত কণ্টেক্ট কৰি সুধিব এতিয়া চাওক এই নটিচখনত কি লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট ফাৰ্ষ্ট ইয়াৰ বিএড এডমিশ্যন ফৰ্ম উইল বি এভেইলেবল ইন দ্য কলেজ অফিচ after getting the final merit list of GU BEd CET as instructed by GU, you can collect it from the college office and submit in the drop box along with the photocopy of the following documents. ইয়াতে কোৱা হৈছে যে GU BEd CET যি ফাইনাল মেৰিট আহিব তাৰ পিছতে প্ৰাগজ্যোতিষ বিএড কলেজৰ ফালৰ পৰা বিএড এডমিশ্যনৰ ফৰ্মসমূহ দিয়া হ'ব আৰু ইতিমধ্যে মই গম পাইছোঁ যে অহা 31 আগষ্ট তাৰিখে GU BEd CETৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাব গতিকে 31ৰ পিছত 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকে পাছাৰিয়াৰ প্ৰাগজ্যোতিষ বিএড কলেজৰ ফৰ্মসমূহ ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে কি কৰিব লাগিব এবাৰ চাওক বিএড এপ্লিকেশ্যন কপি আপোনালোকে বিএডৰ যি ফৰ্ম সেই ফৰ্মখন দিব লাগিব লগতে এণ্ট্ৰেন্স এডমিট কাৰ্ড আপোনালোকে বিএড এণ্ট্ৰেন্সৰ যি এডমিট কাৰ্ড সেয়া জেৰক্স কপি GU BEd CET ৰেংক লিষ্ট যিটো পেজত আপোনাৰ নাম আহিছে বিএডৰ এণ্ট্ৰেন্স এক্সামৰ মেৰিট লিষ্টত সেই পেজখন HSLC অনৱাৰ্ডছ মাৰ্কশ্বিট অৰ্থাৎ HSLC HS আৰু ডিগ্ৰী যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰীলৈকে আপোনালোকে মাৰ্কশ্বিটবিলাক দিব মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব লাগিব এজ প্ৰুফ হিচাপে কেটাগৰী চাৰ্টিফিকেট যদি কোনো কেটাগৰীত এপ্লাই কৰিব খুজিছে সেই চাৰ্টিফিকেট লগতে EWS হ'ল EWS চাৰ্টিফিকেট যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে GU ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নহ'লে বেলেগ ইউনিভাৰ্চিটি হ'লে মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিলে হৈ যাব আৰু যিসকলে মাইগ্ৰেশ্যন চাৰ্টিফিকেট ওলোৱা নাই তেওঁলোকে এডমিশ্যনৰ পিছতো মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব পাৰিব এতিয়া ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নিদিলেও হ'ব লগতে পাছপৰ্ট চাইজ 2 কপি ফটো জমা দিব লাগিব আৰু এইখিনি সৈতে কলেজখনৰ পৰা কালেক্ট কৰা যিখন ফৰ্ম সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে কলেজ কেম্পাছ ভিজিট কৰি অফলাইনত ড্ৰপ বক্স পাব তাতে আপোনালোকে ফৰ্মখন দি আহিব লাগিব আৰু এই ফৰ্মখন অহা 31 আগষ্টৰ পিছত আপোনালোকে পাব কাৰণ 31 আগষ্ট তাৰিখে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিএড এণ্ট্ৰেন্স এক্সামৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে আৰু এডমিশ্যন ফিজ সম্বন্ধে কিবা জানিব লগা থাকিলে তেতিয়াহ'লে আপোনালোকে এইটো কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ আপোনালোকে চোৱাৰ বাবে বহুত ধন্যবাদ যদি ভিডিঅ' সম্বন্ধে কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে নাইবা মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক আৰু চেনেলৰ লিংক পাব তাতে গৈ মোৰ সৈতে কথা পাতিব পাৰিব লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত পাব তাতেও গৈ মোক মেছেজ দিব পাৰে কিন্তু মেছেজ দিয়াৰ আগত ফ'ল' বা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই ল'ব আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ
জয় আই অসম, জয় হিন্দ।